নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোক সকলোৱে হয়তো ইতিমধ্যে বিভাগীয় নিৰ্দেশনা পাইছে যে শিক্ষা হেতুৰ জৰিয়তে MDMৰ মন্থলি আৰু ডেইলি ডাটা সাবমিট কৰাটো বাধ্যতামূলক। আৰু ইয়াৰ লগে লগে শিক্ষা হেতুটো এই MDMৰ অপচনটো আপডেট কৰিছে। এই শিক্ষা হেতুৰ জৰিয়তে কেনেকৈনো মন্থলি আৰু ডেইলি ডাটা সাবমিট কৰিব লাগে তাকে মই দেখাবলৈ লৈছো। আহক এতিয়া আমি পুনে শিক্ষা হেতু এপটো খুলি লওঁ। শিক্ষা হেতু এপটো যেতিয়া আপুনি খুলি দিয়াৰ লগে লগে আপুনি তললৈ চাব, ইয়াত MDMৰ অপচনটো এড কৰিছে। যদিহে MDMৰ অপচনটো আপোনাৰ শিক্ষা হেতু এপটোত এড কৰা হোৱা নাই তেতিয়াহ'লে আপুনি এই যিটো লগ আউট আছে লগ আউটটো ক্লিক কৰিব আৰু আকৌ পুনৰবাৰ লগ ইন কৰি ল'ব। তেতিয়া আপোনাৰ MDM অপচনটো আহি যাব। আৰু আমি এতিয়া MDM অপচনটোত ক্লিক কৰোঁ। ক্লিক কৰাৰ লগে লগে আপুনি দেখিব ইয়াত ওপৰত আছে মন্থলি আৰু ডেইলি। এইটো দুইটা ডাটা আমি সাবমিট কৰিব লাগিব। প্ৰথম আমি কৰিম মন্থলি ডাটা। মন্থলি ডাটা আমি মাহত এবাৰ কৰিলে হ'ব। ইয়াত সুধিছে are funds available or not। যদি ফান্ড আছে তেনেহলে yes কৰিব, যদি নাই no কৰিব। is food available or not। এটো yes no কোনটো হয় হেতু কৰিব। যদি চাউল আছে yes কৰিব, যদি নাই no কৰি সাবমিট কৰি দিব। এটা আমি যাম ডেইলি ডাটা। ডেইলি ডাটা কেনেকৈ সাবমিট কৰিব, ইয়াত আছে is MDM given today। আজি ভাত দিয়া হৈছিল নে, আজি মধ্যাহ্ন ভোজন দিয়া হৈছিল নে, যদি দিয়া হৈছিল yes কৰিব, যদি নাই দিয়া no কৰিব। যদি নাই দিয়া no কৰি দিয়াৰ লগে লগে ইয়াত কিছুমান অপচন আহি যাব। ইয়াত কিছুমান ৰিজন আপডেট কৰিব লাগিব। প্ৰথম সুধিছে যে ফুড গেইনছ নট এভেইলেবল। ফুড গেইন নাই তেনেহলে ইয়াত সাব ৰিজন কি হ'ব, ফুড গেইনছ নট ৰিচিভ, ফুড গেইন ৰিচিভ কৰা নাই। ফুড গেইন ডেমেজ, ফুড গেইন ডেমেজ হৈ গৈছে। ইনসাফিচিয়েন্ট ফুড গেইন, ইনসাফিচিয়েন্ট যদি ফুড গেইন হয় তেনেহলে এইটো লিখিব আৰু সাবমিট কৰিব। ইয়াত সুধিছে কুক নট এভেইলেবল। ৰান্ধনি নাই নেকি, ৰান্ধনি কিয় নাই। কুক চেলাৰী নট পেড, ৰান্ধনিক দৰমহা দিয়া নাই। কুক কুইট, ৰান্ধনি অহা বাদ দিছে। লাষ্টতো সুধিছে কুক হেল্থ প্ৰব্লেম, ৰান্ধনিৰ স্বাস্থ্য সমস্যা আছে। তেনেহলে যিটো হয় সেইটো সিলেক্ট কৰিব আৰু সাবমিট কৰি দিব। তাৰ পাছত আছে ফুয়েল ইনগ্ৰেডিয়েন্ট নট এভেইলেবল। ইয়াছে ইনসাফিচিয়েন্ট ফান্ড ফৰ কুকিং, ইনসাফিচিয়েন্ট ইনগ্ৰেডিয়েন্ট, ইনসাফিচিয়েন্ট ফুয়েল। এইটো কোনটো হয় সেইটো আপুনি সিলেক্ট কৰিব আৰু সাবমিট কৰি দিব। আৰু তলত আছে পেকেজ নট ৰিচিভ ফ্ৰম NGO। যিবিলাকে NGOৰ পৰা MDM গ্ৰহণ কৰে তেওঁলোকে এইটো সিলেক্ট কৰিব। আৰু তলত আছে ভেণ্ডৰ নট ৰিচিভ পেমেন্ট আৰু ডেমেজ ইন ট্ৰানজিট। ভেণ্ডৰে যদি পইচা পোৱা নাই তেনেহলে ওপৰটো সিলেক্ট কৰিব, আৰু যদি তেওঁলোকে আনি থাকোতে স্কুলত ডেমেজ হৈ গৈছে তেনেহলে তলটো সিলেক্ট কৰিব আৰু সাবমিট কৰি দিব। আৰু লাষ্টত চাওক এইটো হলিডে ইন স্কুল, স্কুল যদি বন্ধ থাকে তেনেহলে সাবমিট কৰিব। এইটো সিলেক্ট কৰি তাত কোনো সাব ৰিজন নাই। আৰু শেষত আছে অৰ্ডাৰ ৰিজন, অৰ্ডাৰ ৰিজন যদি থাকে এইটো সাবমিট কৰি দিব। এনেধৰণে আপোনালোকে ভালকে MDMৰ ডাটা সাবমিট কৰিব পাৰিব। তেনেহলে আজি ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব। আৰু আমাৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে আৰু এনেধৰণৰ নতুন আপডেট পাই থাকিব বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।